নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিল অসমৰ প্ৰাইভেট কোম্পানীসমূহৰ ফালৰ পৰা। যিসকলে অসমতে থাকি প্ৰাইভেট কোম্পানীৰ চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ ইয়াতে কোনো ধৰণৰ শিক্ষা নালাগে। আপোনাৰ শিক্ষা থকা নথকা সকলোৱে পোষ্টসমূহত আবেদন কৰিব পাৰিব। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে আৰ্জেণ্ট জব ভেকেঞ্চি, জৰুৰী চাকৰি আহিছে গুৱাহাটী অসমত। ইয়াতে আৰ্জেণ্ট জব ভেকেঞ্চি, জৰুৰী চাকৰি যিটো গুৱাহাটী অসমৰ বাবে আহিছে। যদি আপুনি কোম্পানীসমূহত চাকৰি কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু ফেচবুক পেজৰ লিংক দিম। তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেল আৰু ফেচবুক পেজটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু তিনিটা কোম্পানীৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে 779টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত আবেদন কৰিলে ইয়াতে আপোনালোকৰ থকা খোৱাটো বিনামূলীয়া হ'ব। লগতে আপোনাৰ শিক্ষা থকা নথকা সকলোৱে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিসমূহ যিহেতু মুকলি কৰি দিছে প্ৰাইভেট কোম্পানীসমূহৰ ফালৰ পৰা, ইয়াতে আপোনাৰ কোনো ধৰণৰ পৰীক্ষা নহয়, পৰীক্ষা দিব নালাগে, আপুনি ডাইৰেক্ট জইনিং কৰিব পাৰিব। ইয়াতে আপোনাৰ লিখা আছে 18 আগষ্টৰ তাৰিখৰ পৰা যিহেতু 7টা কোম্পানীত জইনিং লৈ আছে। আজিৰ ভিডিঅ'টোত যিহেতু মই 3টা কোম্পানীৰ কথা আলোচনা কৰিম। যুৱক যুৱতী প্ৰয়োজন হৈছে, যিহেতু পেকেজিং, বৰকড স্কেনিং, পেকেজিং আৰু বৰকড স্কেনিঙৰ পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ চেলাৰীটো 14,500ৰ পৰা 16,500লৈকে দিব বুলি কৈছে। লগতে আপোনাৰ ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ, লগতে যিবোৰ ছুপাৰভাইজাৰ আছে তেওঁলোকৰ চেলাৰীটো 18,500ৰ পৰা 26,500 টকালৈকে আপোনাক দিম বুলি কৈছে। লগতে আপোনাৰ থকা খোৱাটো পাব কৈছে। লগতে আপুনি PF আৰু ইচিক পাব বুলি কৈছে। ডিউটিৰ ক্ষেত্ৰত আপুনি 8ৰ পৰা 12 ঘণ্টালৈকে আপুনি ডিউটি কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো হৈছে 9043131514। এই নাম্বাৰত আপুনি যোগাযোগ কৰি পোষ্টসমূহত আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো যিহেতু গুৱাহাটী, আমিনগাঁও, নাৰেংগী, সাতগাঁও আৰু চানমাৰীত আছে। আপুনি যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজি মই ভিডিঅ'টোত আলোচনা কৰিম গুৱাহাটী, আমিনগাঁৱত যিসমূহ পোষ্ট মুকলি হৈছে প্ৰাইভেট কোম্পানীৰ ফালৰ পৰা, সেই পোষ্টসমূহৰ ওপৰতে মই আজি ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাষ্ট ডেটটো হৈছে আপোনালোকৰ 30/8/2025লৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই 3টা কোম্পানীৰ ফালৰ পৰা যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে, ইয়াতে আপুনি বিভিন্ন ধৰণৰ ফেচিলিটি আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথমটো কোম্পানীৰ ফালৰ চাকৰি হৈছে, যিহেতু বিছলাৰী কোম্পানীৰ ফালৰ পৰা 340টা ভেকেঞ্চি মুকলি হৈছে। পদসমূহ হৈছে আপোনাৰ ছুপাৰভাইজাৰ, পেকেজিং, বৰকড স্কেনিং। এই ক্ষেত্ৰত আপোনাৰ চেলাৰীসমূহ 16,500 টকাৰ পৰা 26,500 টকালৈ আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। কোৱালিফিকেশ্যনটো আপুনি 4ৰ্থ শ্ৰেণী পাছ কৰি, 10ম শ্ৰেণী পাছ কৰি, যদি আপুনি BA পাছ কৰি থৈছে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 55 বছৰলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। জব লোকেশ্যনটো হৈছে আপোনাৰ গুৱাহাটী, আমিনগাঁও। লাষ্ট ডেটটো যিহেতু গম পাইছে, 30 তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো হৈছে 6000923779। এই নাম্বাৰত যোগাযোগ কৰি আপুনি এই পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব। এতিয়া দৰমহাৰ ক্ষেত্ৰত আপোনাৰ কোৱা আছে যে 8 ঘণ্টা কাম কৰিলে আপোনাৰ 14,500 টকাৰ পৰা 16,500 টকালৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। যদি আপুনি 12 ঘণ্টাকৈ কাম কৰে, তেনেহ'লে আপুনি 18,500ৰ পৰা 26,500 টকালৈকে লাভ কৰিব পাৰিব। এতিয়া দ্বিতীয়টো কোম্পানীৰ ফালৰ চাকৰিসমূহ হৈছে, যিটো আপোনাৰ অন্নপূৰ্ণ কোম্পানীৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 230টা ভেকেঞ্চি দেখিবলৈ পাব। পদসমূহ হৈছে আপোনাৰ পেকেজিং, বৰকড স্কেনিঙৰ ক্ষেত্ৰত আপোনাৰ চেলাৰীটো যিহেতু 14,500ৰ পৰা 16,500 টকালৈকে আপোনাৰ দিয়া আছে, যিটো পেকেজিং, বৰকড স্কেনিঙৰ পোষ্ট হয়। আৰু যিসকল ছুপাৰভাইজাৰ, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰৰ পদ আছে, সেই পদসমূহত আপোনাৰ চেলাৰীটো 16,500 টকাৰ পৰা 19,500 টকালৈকে আপোনাৰ দিয়া আছে। লগতে আপোনাৰ ফ্ৰী ফুড হ'ব আৰু ফ্ৰী লডিং হ'ব। আপুনি থকা খোৱা যিটো ব্যৱস্থাটো পাব।
ডিউটিটো আমি 8ৰ পৰা 12 ঘণ্টালৈকে আপুনি ডিউটিটো কৰিব লাগিব। যদি আপুনি 8 ঘণ্টা ডিউটি কৰে তেতিয়া আপুনি 16,500 টকাৰ পৰা 12 ঘণ্টা ডিউটি কৰিলে আপুনি 19,500 টকা লাভ কৰিব পাৰিব। জব লোকেশ্যনটো হৈছে এই পোষ্টটোৰ ক্ষেত্ৰতো আপুনি গুৱাহাটী আমিনগাঁৱতে আপোনাৰ জব লোকেশ্যনটো আছে। লাষ্ট ডেটটো হৈছে আপোনাৰ 30/8/2025 লাষ্ট ডেট আছে। এই পোষ্টটোত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে কণ্টেক্ট নাম্বাৰটো দিয়া আছে 7099794097 এই নাম্বাৰত যোগাযোগ কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনাৰ আমুল কোম্পানীৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে তাতে আপোনাৰ টোটেল পোষ্ট দেখিবলৈ পাব 250টা ভেকেঞ্চি দেখিবলৈ পাব। পদসমূহ হৈছে আপোনাৰ পেকেজিং, বৰকট স্কেনিং। এই পদসমূহৰ ক্ষেত্ৰত আপোনাৰ চেলাৰীটো দিয়া আছে 14,500ৰ পৰা 16,500 টকালৈকে আপোনাৰ চেলাৰী দিয়া আছে। দৰমহাটো দিয়া আছে যিহেতু পেকেজিং, বৰকট স্কেনিঙৰ ক্ষেত্ৰত আপোনাৰ দৰমহাটো 14,500ৰ পৰা 16,500 টকালৈকে আপোনাৰ দৰমহাটো দিয়া আছে। যিকেইটা পোষ্ট আছে ছুপাৰভাইজাৰ, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ, সেই পোষ্টকেইটাত আপোনাৰ চেলাৰীসমূহ যিহেতু 16,500ৰ পৰা 19,500 টকালৈকে দিয়া আছে। যদি আপুনি 8 ঘণ্টা ডিউটি কৰে তেনেহ'লে আপুনি 16,500 টকা লাভ কৰিব পাৰিব। যদি আপুনি 12 ঘণ্টা ডিউটি কৰে তেনেহ'লে আপোনাক 19,500 টকালৈকে দিব। ইয়াতে আপোনাৰ ফ্ৰী ফুড আছে আৰু ফ্ৰী লডিং আছে। আপোনাৰ যিহেতু খোৱা থকাটো আপোনাৰ বিনামূলীয়া হ'ব, যিহেতু আপোনাৰ ফ্ৰীকৈ আপুনি থকা খোৱাটো পাই যাব। এইটো কোনো ধৰণৰ আপুনি নিজেই ৰুম লৈ থাকিব নালাগে। যদি আপুনি থকা খোৱাটো অলপ অসুবিধা পায় আপুনি নিজেও বাহিৰত ৰুম লৈ থাকিব পাৰিব। ইয়াতে কোনো ধৰণৰ কথা নাহে। আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পোষ্টসমূহত আবেদন কৰিবলৈ তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। জব লোকেশ্যনটো হৈছে আপোনাৰ আমিনগাঁও, গুৱাহাটীতে যিটো জবসমূহ মুকলি হৈছে, পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পোষ্টসমূহৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে 9040131514। এই নাম্বাৰত আপুনি যোগাযোগ কৰি পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপোনালোকে গম পাইছে যে প্ৰাইভেট কোম্পানীৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি হৈছে। পোষ্টখিনিৰ ক্ষেত্ৰত আপুনি আবেদন কৰিবলৈ যদি আপুনি বিচাৰে তেনেহ'লে কণ্টেক্ট নাম্বাৰসমূহতে আপুনি কণ্টেক্ট কৰিব, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। যদি মোৰ চেনেলটোতে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰতিটো জবৰ খবৰ পাবলৈ আপুনি মোৰ চেনেলটোত ভিজিট কৰিব পাৰে। ইয়াতে আপোনাৰ ডেছক্ৰিপশ্যনতে মই ভিজিট কৰিবলৈ আপোনাৰ লিংকটো দিম, তাতে গৈ আপুনি মোৰ চেনেলটোত ভিজিট কৰি সম্পূৰ্ণ ভিডিঅ'সমূহ চাব পাৰিব। বিভিন্ন কোম্পানীৰ ফালৰ হওক, চৰকাৰী হওক, বেচৰকাৰী হওক, সকলো চাকৰিৰ খবৰ পোৱা আছে। আপুনি তাতে ভিডিঅ'সমূহ চাব পাৰিব। লগতে আপোনাৰ হোৱাটছআপতো আপুনি ফ'ল' কৰিব পাৰিব। এতিয়া ছেট নাওত ক্লিক কৰি আপুনি হোৱাটছআপত ফ'ল' কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিম, তাতে গৈ আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। তাৰপিছত আপুনি যেতিয়া ছেট নাওটো অপশ্যনত ক্লিক কৰিব, ইয়াতে আপুনি ছেট নাও অপশ্যনটোত ক্লিক কৰিলে যিটো মোৰ চেনেল আছে সেই চেনেলটো আপোনালোকৰ সন্মুখত এনেদৰে ওলাই যাব। আপোনালোকে যদি ফ'ল' কৰা নাই ফ'ল'টো কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।